লৈ আহিছো ষ্টুডিঅত মই দীপানিতা কেতিয়াকৈ ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ তাৰিখক লৈ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে যে 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া সমাপ্ত হ'ব। এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এটা বিশেষ খবৰ, অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো। পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া সমাপ্ত কৰা হ'ব। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰতে সকলো প্ৰক্ৰিয়া সমাপ্ত হ'ব। পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব জানুৱাৰী মাহৰ ভিতৰত। আমি জনাই আছো নতুন বছৰৰ প্ৰথমটো মাহতে আচলতে অধিসূচনা জাৰি কৰা হ'ব আৰু নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ কৰিব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে। দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। সংবাদ মেলত পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল পঞ্চায়ত নিৰ্বাচনেই নহয়, অসম বিধানসভাৰ বাজেট অধিৱেশনক লৈও কেইবাটাও বিশেষ মন্তব্য কৰিছে যে এইবেলি নতুন বছৰত বাজেট অধিৱেশনৰ এটা দিন বা এটা সেশন অনুষ্ঠিত হ'ব কোকৰাঝাৰত আচলতে এক ইতিহাস গঢ়াৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। আমি জনাই আছো পঞ্চায়ত নিৰ্বাচনক লৈ যিহেতু বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে, কিন্তু কালিৰ দিনটোত পুনৰ সংবাদ মেলৰ জৰিয়তে অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে 10 ফেব্ৰুৱাৰীৰ ভিতৰত সকলো প্ৰক্ৰিয়া পঞ্চায়ত নিৰ্বাচনৰ সমাপ্ত হ'ব আৰু দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ, কি কৈছিল শুনো আহক। যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতে বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছোঁ, যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰোঁ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰোঁ। ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব। এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন তাৰ এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি, কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা, যাতে বহুত বেছি খা খৰচ কৰিব নালাগে, এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰোঁ নেকি, যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি। যিহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হ'লে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয়, কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয় তেতিয়াহ'লে সেইটো ফাৰ্ষ্ট সেশন, বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায়। তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এইবাৰ আমি কোকৰাঝাৰত কৰিম, যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰোঁ। ৰাতি থকা মিলা বৃহৎ ব্যৱস্থা কৰিব নালাগে, কিন্তু কোকৰাঝাৰত এটা ছিগনিফিকেণ্ট কাম এটা যাতে কৰিব পাৰি, হয় ৰাজ্যপালৰ অভিভাষণ নহ'লে বিত্তমন্ত্ৰীৰ বাজেট বক্তৃতা, এই দুয়োটাৰ কোনোবা এটা আমি কোকৰাঝাৰত কৰিম আৰু 2 এদিনতে BTR কৰ্তৃপক্ষৰ লগত কথা পাতি ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতে বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছোঁ, যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশ্যন দিব পাৰোঁ আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰোঁ। ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশন